আমি আমাৰ যেটো নিজৰ স্থিতি আমি যেটো কথা কৈছিলো যে এসপ্তাহৰ ভিতৰত উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক সেই সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব আৰু আমি আমাৰ যেটো স্থিতি আমি নিজৰ স্থিতিত অটল আৰু এই ক্ষেত্ৰত কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে যেটো চ্যালেঞ্জ কৰিছে আমাক আমি চ্যালেঞ্জ একসেপ্ট কৰিছো আমি আব্দুল ৰছিদ মণ্ডলৰ চ্যালেঞ্জ একসেপ্ট কৰিছো আৰু আমি ক'ব বিচাৰিছো যে মিয়া প্ৰেমী আব্দুল ৰছিদ মণ্ডলে আমাৰ পৰা তেওঁ আমাৰ জাতিৰ প্ৰতি থকা প্ৰেম সেই প্ৰেমৰ যি পৰীক্ষা আমি আব্দুল ৰছিদ মণ্ডলৰ দৰে এজন মিয়াৰ আগত আমি দিবলৈ নেযাওঁ আমি নিজৰ আমাৰ খিলঞ্জীয়া মানুহখিনিক লৈ আমি দায়বদ্ধ আৰু খিলঞ্জীয়া মানুহখিনিক সুৰক্ষা দিবৰ কাৰণে আমি যি কৰিব লাগে আমি কৰিম এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব এই মাতৃভূমিত আমাৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে সদায় চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব আমাৰ বাই ভনীসকল সুৰক্ষিত হৈ থাকিব লাগিব আমাৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব ইয়ালৈ কোনোবা সন্দেহযুক্ত নাগৰিক আহি আমাৰ বাই ভনীক ধৰ্ষণ কৰিব আৰু আমাৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিব এনেবোৰ কাণ্ড এতিয়া উজনি অসমৰ কোনো মানুহে চাই নাথাকে উজনি অসমৰ সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সকলো মানুহ এটাই কথাই কৈছে যে অসমৰ সকলোবিলাক অপৰাধৰ লগত জড়িত হৈ থকা এই সন্দেহযুক্ত নাগৰিকসকলক অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক আৰু এই ক্ষেত্ৰত আমাৰ উজনি অসমত থকা যিসকল খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰ আছে তেওঁলোকেও এই সন্দেহযুক্ত নাগৰিকসকলক উজনি অসম ত্যাগ কৰিবৰ কাৰণে তেওঁলোকে সমৰ্থন আগবঢ়াইছে আমি আমাৰ যেটো নিজৰ স্থিতি আমি যেটো কথা কৈছিলো যে এসপ্তাহৰ ভিতৰত উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক সেই সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব আৰু আমি আমাৰ যেটো স্থিতি আমি নিজৰ স্থিতিত অটল আৰু এই ক্ষেত্ৰত কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে যেটো চ্যালেঞ্জ কৰিছে আমাক আমি চ্যালেঞ্জ একসেপ্ট কৰিছো আমি আব্দুল ৰছিদ মণ্ডলৰ চ্যালেঞ্জ একসেপ্ট কৰিছো আৰু আমি ক'ব বিচাৰিছো যে মিয়া প্ৰেমী আব্দুল ৰছিদ মণ্ডলে আমাৰ পৰা তেওঁ আমাৰ জাতিৰ প্ৰতি থকা প্ৰেম সেই প্ৰেমৰ যি পৰীক্ষা আমি আব্দুল ৰছিদ মণ্ডলৰ দৰে এজন মিয়াৰ আগত আমি দিবলৈ নেযাওঁ আমি নিজৰ আমাৰ খিলঞ্জীয়া মানুহখিনিক লৈ আমি দায়বদ্ধ আৰু খিলঞ্জীয়া মানুহখিনিক সুৰক্ষা দিবৰ কাৰণে আমি যি কৰিব লাগে আমি কৰিম এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব এই মাতৃভূমিত আমাৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে সদায় চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব আমাৰ বাই ভনীসকল সুৰক্ষিত হৈ থাকিব লাগিব আমাৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব ইয়ালৈ কোনোবা সন্দেহযুক্ত নাগৰিক আহি আমাৰ বাই ভনীক ধৰ্ষণ কৰিব আৰু আমাৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিব এনেবোৰ কাণ্ড এতিয়া উজনি অসমৰ কোনো মানুহে চাই নাথাকে উজনি অসমৰ সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সকলো মানুহ এটাই কথাই কৈছে যে অসমৰ সকলোবিলাক অপৰাধৰ লগত জড়িত হৈ থকা এই সন্দেহযুক্ত নাগৰিকসকলক অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক আৰু এই ক্ষেত্ৰত আমাৰ উজনি অসমত থকা যিসকল খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰ আছে তেওঁলোকেও এই সন্দেহযুক্ত নাগৰিকসকলক উজনি অসম ত্যাগ কৰিবৰ কাৰণে তেওঁলোকে সমৰ্থন আগবঢ়াইছে